মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ বনজিত ছাৰ ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে কেইবাটাও অংশৰ জৰিয়তে দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান বিভাগৰ দ্বিতীয়টো পাঠ আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এই বিষয়ত বিশদকৈ আলোচনা কৰিছো আজিৰ এই অংশটিৰ জৰিয়তে মই তোমালোকলৈ আগবঢ়াব বিচাৰিছো এই পাঠত থকা প্ৰশ্নসমূহৰ পাঠ ভিত্তিক উত্তৰসমূহ আহাচোন আমি পোনপটীয়াকৈ প্ৰশ্ন উত্তৰলৈ যাওঁ প্ৰথমটো প্ৰশ্ন তোমালোকৰ কাৰণে আছে যে ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল এই প্ৰশ্নটোৰ উত্তৰ যদি আমি ক'বলৈ যাওঁ তেতিয়া হলে তাৰ এটা নিৰ্দিষ্ট পটভূমি আছে পটভূমি হিচাপত আমি যদি চাওঁ তেতিয়া হলে 1914 চনত কি হৈছিল প্ৰথমখন বিশ্বযুদ্ধ হৈছিল আৰু এই প্ৰথমখন বিশ্বযুদ্ধ কাৰ মাজত হৈছিল বাৰু মিত্ৰ শক্তি আৰু কেন্দ্ৰীয় শক্তিৰ মাজত মিত্ৰ শক্তি আছিল গ্ৰেট ব্ৰিটেইন ফ্ৰান্স আৰু ৰাছিয়া আনফালে কেন্দ্ৰীয় শক্তিত আছিল জাৰ্মানী অষ্ট্ৰিয়া হাংগেৰী আৰু ইটালী ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বিশ্বৰ প্ৰায়বোৰ দেশেই এই দুটা শক্তিৰ লগত বেলেগে সংযুক্ত হৈ বিশ্বযুদ্ধৰ সূচনা কৰিছিল ঠিক আছে এই প্ৰথম বিশ্বযুদ্ধ বা বিশ্বযুদ্ধৰ কথা আমি বাদেই দিলো আমি যদি যিকোনো প্ৰকাৰৰ যুদ্ধৰ কথা ক'বলৈ যাওঁ তেতিয়া হলে নিশ্চয় তোমালোকে অনুধাৱন কৰিব পাৰা যুদ্ধ হলে কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব বাৰু তাত মানুহৰ নিশ্চয়কৈ মৃত্যু হ'ব ধ্বংসাবশেষ আমি দেখিবলৈ পাম ব্লাড শেড তাত তেজৰ চেকুৰা বব ৰাইট মুঠতে এটা বিভীষিকাময় পৰিৱেশ কোনো মানুহে নিবিচাৰে যে বিশ্বত আকৌ পুনৰবাৰ প্ৰথম বিশ্বযুদ্ধৰ নিচিনা এটা পৰিৱেশৰ সূচনা হওক ঠিক আছে ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে কি কৰিলে জাতিসংঘ নামৰ এটা আন্তৰ্জাতিক অনুষ্ঠানৰ জন্ম দিলে আৰু এই অনুষ্ঠানটোৱে কিহৰ হিচাপত কাম কৰিব বা কিহৰ হকে কাম কৰিব এই অনুষ্ঠানটোৱে মূলতঃ বিশ্বত শান্তি আৰু সেই যুদ্ধৰ পৰিৱেশ চিৰদিনৰ বাবে বিদায় দিয়াৰ স্বাৰ্থত তেওঁলোকে নেৰানেপেৰাকৈ কাম কৰিব অৰ্থাৎ বিশ্বৰ প্ৰত্যেকখন দেশেই জাতিসংঘৰ আলমত জাতিসংঘৰ নীতি নিয়ম সমূহ সৰুগত কৰি তেওঁলোকে যুদ্ধৰ পৰা বিৰত থাকিব আৰু প্ৰত্যেকখন দেশেই মূলতঃ আমি এখন সৌহাৰ্দ্যপূৰ্ণ বন্ধুত্বপূৰ্ণ দেশ পাম ইখন দেশে সিখন দেশক যিকোনো বিপদৰ সন্মুখত ইখন দেশে সিখন দেশৰ লগত সহায় কৰিব সহায়ৰ হাত আগবঢ়াব ঠিক তেনেধৰণৰ এটা পৰিৱেশ হ'ব বুলি ভাবি লোৱা হৈছিল কিন্তু তাৰ পিছৰ পৰ্যায়ত আমি যদি চাওঁ তেতিয়া হলে আকৌ 1939 চনত কি হ'ল বিশ্বত দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হ'ল আৰু এই দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হোৱাৰ সময়তে কি হ'ল ৰাষ্ট্ৰবোৰৰ মাজত পুনৰ শান্তি স্থাপনৰ এটা প্ৰচেষ্টা চলিল এতিয়া মানুহসকলে বুজি পালে বা বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰৰ যিবোৰ প্ৰতিনিধি আছিল সেই প্ৰতিনিধিসকলে বুজি পালে যে জাতিসংঘ ইয়াত কাম কৰিব নোৱাৰিব আৰু জাতিসংঘৰ অনুপস্থিতিত আমি এটা ভাল ইন্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন আন্তঃৰাষ্ট্ৰীয় এটা সংস্থা জন্ম দিব লাগে আৰু ইয়াৰ ফলশ্ৰুতিতেই 1945 চনৰ 24 অক্টোবৰত ৰাষ্ট্ৰসংঘ নামে এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ জন্ম দিয়া হ'ল এতিয়া নিশ্চয়কৈ তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ পালা ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল বিশ্বৰ পৰা যুদ্ধৰ যিবোৰ দাৱানল ৰাইট যুদ্ধ সদৃশ যিবোৰ পৰিস্থিতি যাতে কোনো দিনেই সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণে কি কৰিলে প্ৰথম বিশ্বযুদ্ধৰ পিছত জাতিসংঘ গঠন হ'ল আৰু জাতিসংঘ গঠনৰ পিছতো যেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হ'ল সেই হেতুকে বিশ্বৰ প্ৰত্যেকজন নাগৰিকেই বা বিশ্বৰ প্ৰত্যেকখন দেশৰ প্ৰতিনিধিসকলে মনস্থ কৰিলে যে আমি ৰাষ্ট্ৰসংঘ নামে আন এটা অৰ্গানাইজেশ্যনৰ জন্ম দিওঁ যিয়ে নেকি কি কৰিব বিশ্বৰ পৰা যুদ্ধৰ পৰিৱেশ সমূলি নাইকিয়া কৰিব আমি কেতিয়াও যুদ্ধৰ পৰিৱেশ আমি দেখা নাপাওঁ আৰু বিশ্বত কি হ'ব সৰ্বতো প্ৰকাৰৰ শান্তি শৃংখলা অটুট থাকিব নিশ্চয়কৈ উত্তৰটো পাবলৈ সক্ষম হৈছা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আহা ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা ৰাষ্ট্ৰসংঘৰ কেইবাটা উদ্দেশ্য আছে তাৰ ভিতৰত আমাক দুটা উদ্দেশ্য উল্লেখ কৰিবলৈ কৈছে প্ৰথমটো উদ্দেশ্য হিচাপত আমি ক'ব পাৰিম আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা ওকে শান্তি ইন্টাৰনেশ্যনেল পিচ আৰু নিৰাপত্তা সিকিউৰিটিটো যাতে বজাই ৰাখিব লাগে বজাই ৰাখিব পাৰে দ্বিতীয়তে হৈছে কি সমান অধিকাৰ প্ৰত্যেকৰ ইকুৱেল ৰাইটছ থাকিব সমান অধিকাৰ থাকিব প্ৰত্যেকজন নাগৰিকৰে আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত আমি কি হৈ থাকিম সেলফ কন্ট্ৰলড হৈ থাকিম আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক মই ইতিমধ্যে কৈ আহিছো বন্ধুত্বপূৰ্ণ সম্পৰ্ক অৰ্থাৎ বন্ধুত্বৰ ভাৱেৰে আমি সকলো সন্মুহিত হৈ থাকিম ইখন দেশে আনখন দেশৰ লগত কেৱল আমি বন্ধুত্ব সুলভ মনোভাৱেৰেহে কথা পাতিম
কেতিয়া আমি যুদ্ধৰ পৰিবেশৰ পুনৰবাৰ সূচনা নকৰো এই দুটাই আছিলে ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য মনত ৰাখিব বুজি পাইছা তোমালোকে যে দুটা উদ্দেশ্য লেখা যদি বুলি কয় আমাক তেতিয়া হলে আমি পুনতে ক'ব পাৰিম শান্তি আৰু নিৰাপত্তা বজাই ৰখা বিশ্বত শান্তি আৰু নিৰাপত্তা বজাই ৰখাটো এটা মূল উদ্দেশ্য ৰাষ্ট্ৰসংঘৰ আনফালে আন এটা ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য হল আমি প্ৰত্যেকখন দেশে কি কৰিম আত্মনিয়ন্ত্ৰণ কৰিম সেলফ কন্ট্ৰোল কৰিম আমাৰ যদি খং উঠে আমি কি কৰিম সেলফ কন্ট্ৰোল কৰিম আত্মনিয়ন্ত্ৰণৰ ভিত্তিত আমি কি কৰিম সমান অধিকাৰবোৰ আমি আজৰি আনিবৰ কাৰণে সক্ষম হ'ম আৰু দেশসমূহৰ মাজত প্ৰত্যেকখন দেশে ইখন দেশে সিখন দেশৰ লগত কেৱল বন্ধুত্বপূৰ্ণ সম্পৰ্কেৰেহে আমি বান্ধোনত বান্ধ খাই থাকিম নিশ্চয়কৈ উত্তৰটো পাবলৈ সক্ষম হৈছা ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছো ৰাষ্ট্ৰসংঘৰ অংগ কেইটাৰ নাম লিখা প্ৰথমটো অংগ হৈছে সাধাৰণ সভা যাক ইংৰাজীত কোৱা হৈছে জেনাৰেল এছেম্বলি মনত ৰাখিবা ইয়াৰ বিশদকে তোমালোকক পাঠত অলৰেডি দি থোৱা হৈছে নিৰাপত্তা পৰিষদ সিকিউৰিটি কাউন্সিল অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল ওকে ন্যায়ৰক্ষী পৰিষদ ট্ৰাষ্টিশ্বিপ কাউন্সিল আন্তৰ্জাতিক ন্যায়ালয় ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ আৰু সচিবালয় সেক্ৰেটাৰিয়েট ঠিক আছে একেটা তোমালোকে নিশ্চয়কৈ মনত ৰাখিবা এই প্ৰশ্নটো কিন্তু প্ৰায়ে আহে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ 6টা কি আৰু এটো প্ৰশ্নও তোমালোকক সুধিব পাৰে যে ৰাষ্ট্ৰসংঘৰ অংগ কেইটা ঠিক আছে ৰাষ্ট্ৰসংঘৰ অংগ 6টা আৰু যদি তোমালোকক খুধে যে ৰাষ্ট্ৰসংঘৰ অংগসমূহ কি তেতিয়া আমি এই 6টা কথাই আমি উল্লেখ কৰিব লাগিব সাধাৰণ সভা নিৰাপত্তা পৰিষদ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ন্যায়ৰক্ষী পৰিষদ আন্তৰ্জাতিক ন্যায়ালয় আৰু সচিবালয় ঠিক আছে আৰু তোমালোকে ইংৰাজীৰ যিবোৰ টাৰ্মিনোলজি সেই টাৰ্মিনোলজিবোৰ জানিবৰ কাৰণে যত্ন কৰিবা পিছৰ পাঠত গৈ যথেষ্ট সহায়ক হ'ব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছো ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা এজেন্সি ৰাইট সো ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সি হল আন্তৰ্জাতিক শ্ৰমিক সংস্থা ইংৰাজীত কয় ILO ৰাইট ILO ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ফুল ফৰ্মটো মনত ৰাখিবা পৰীক্ষাত কিন্তু আহিব পাৰে ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন যাক কোৱা হৈছে অসমীয়াত আন্তৰ্জাতিক শ্ৰমিক সংস্থা দ্বিতীয়টো হৈছে WHO হু World Health Organization মনত ৰাখিবা ILO and WHO ৰাইট প্ৰশ্নটো আছিল তোমালোকলে যে ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখিব লাগে আৰু সেই এজেন্সি দুটা হল কি পালো বাৰু আমি ILO আৰু WHO ৰাইট ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন আৰু World Health Organization ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো নিৰস্ত্ৰীকৰণ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা অস্ত্ৰ নিশ্চয়কৈ জানা তোমালোকে বন্দুক বাৰুদ বোমা ৰাইট এইবোৰ হৈছে অস্ত্ৰ শস্ত্ৰ ইয়াত কোৱা হৈছে নিৰস্ত্ৰীকৰণ অৰ্থাৎ অস্ত্ৰ নাৰাখা ব্যৱস্থাটো আৰু সেই নিৰস্ত্ৰীকৰণৰ সম্পৰ্কটো সম্পাদিত হোৱা কেইখনমান চুক্তি আছে এই চুক্তি কেইখন কি হয় ইয়াত আমাক দুখন চুক্তিৰ কথা উল্লেখ কৰিব দিছে 1963 চনত সম্পাদিত হোৱা আমি ক'ব পাৰিম পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি যাক কোৱা হৈছে নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি ৰাইট 1996 চনত সম্পাদিত হোৱা পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি এইখনো আন এখন চুক্তি পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি কম্প্ৰিহেনচিভ টেষ্ট বেন ট্ৰিটি যাক চমুৱাই কয় CTBT কম্প্ৰিহেনচিভ টেষ্ট বেন ট্ৰিটি ঠিক আছে ইয়া যেহেতু তোমালোকক কেৱল নামখিনিয়ে উল্লেখ কৰিবলৈ কৈছে গতিকে অসমীয়া আৰু ইংৰাজী টাৰ্মিনোলজিত থকা যি দুটা নাম সেই নাম দুটা মনত ৰাখিবৰ কাৰণে যত্ন কৰিবা হওক ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো মানৱ অধিকাৰ মানে কি বুজা মানৱ মানে কি বাৰু মানৱ মানে মানুহ আমি প্ৰত্যেককে একজন মানৱ ৰাইট সো এই মানৱ আমাৰ অধিকাৰবোৰ কেনে ধৰণৰ হ'ব লাগে বা আমাৰ অধিকাৰ বুলি ক'লে কি বুজা আমি অধিকাৰবোৰ কেনে ধৰণে সাব্যস্ত কৰিব পাৰো ৰাইট এই ক্ষেত্ৰত যদি আমি চাও বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰে ব্যক্তিত্ব বিকাশ ৰাইট তথা মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয় এই অধিকাৰসমূহকে মানৱ অধিকাৰ বোলে গতিকে মই যদি উদাহৰণ হিচাপত লওঁ তেতিয়া হলে তুমি এজন মানুহ মই এজন মানুহ বেলেগ টিচাৰ এজন মানুহ মা দেউতা আমাৰ বেলেগ এজন মানুহ আৰু সেই প্ৰত্যেকজন মানুহৰে এটো আমি কেৱল আমাৰ সাৰাউন্ডিংছত চাইছো ঠিক এনে ধৰণৰেই নহয় আমি যেহেতু আন্তৰ্জাতিক সংস্থাৰ কথা পাতি আছো গতিকে
বিশ্বত থকা প্ৰত্যেকজন নাগৰিকৰে নিজৰ ব্যক্তিত্ব বিকাশ মানে ব্যক্তিত্ব বুলি ক'লে নিজৰ ইন্টেলেকচুৱেল যিবোৰ কেপাবিলিটিছ আছে ইননেট কেপাবিলিটিছ আছে আমাৰ দেহত ব্যক্তি হিচাপে কিছুমান সুপ্ত প্ৰতিভা থাকে এই প্ৰতিভাসমূহ আমি কি কৰিব লাগে সময় উপযোগী হিচাপত আমি ব্যক্তিত্ববিলাকৰ বিকাশ কৰিব লাগে অৰ্থাৎ বৰ্ধন কৰিব লাগে আমাৰ যিবোৰ সুপ্ত প্ৰতিভা আছে সেই সুপ্ত প্ৰতিভাবিলাক আমি জাগ্ৰত কৰি বিকাশ কৰিব লাগে ঠিক আছে সো প্ৰত্যেকজন ব্যক্তিৰে কিবা নহয় কিবা সৰু খুৰা হলেও সুপ্ত প্ৰতিভা থাকে এই প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত লগতে আমি সদায় যাতে মূৰ দাঙি থিয় হৈ থাকিব পাৰো জীয়াই থাকিব পাৰো মৰ্যাদাপূৰ্ণ জীৱন যাপন যাক কোৱা হৈছে মৰ্যাদাপূৰ্ণ ঠেলাৱালা এটাকো আমি মৰ্যাদা দিয়াটো দৰকাৰী আমি যে তেওঁলোকক আহ্বান কৰো ওই ঠেলাৱালা দিস ইজ নট ৰাইট ৰাইট প্ৰত্যেকজন মানুহে তেওঁ কি কৰিছে ঠেলাৱালাটো এটা পেশা হিচাপত কাম কৰিছে আৰু আমি প্ৰত্যেকজন নাগৰিককে পেশাগতভাৱে বা তেওঁলোকৰ পেশাৰ ওপৰত ভিত্তি কৰি আমি সমী কৰাটো নুবুজাই আমি সন্মান প্ৰদৰ্শন কৰাটো নুবুজাই আমি প্ৰত্যেকটো বৃত্তিকে কি কৰিব লাগে সন্মান প্ৰদৰ্শন কৰিব লাগে লগতে প্ৰত্যেকজন মানুহকে প্ৰত্যেকজন নাগৰিককে আমি সন্মান জনোৱাটো আমাৰ কৰ্তব্য ৰাইট হেতুৱে হ'ব হিউম্যানিটি সো এই হিউম্যানিটিৰ ফলত যদি আমি চাও তেতিয়া হলে প্ৰত্যেকজন নাগৰিকৰে ব্যক্তিত্ব বিকাশৰ কিছুমান সুবিধা থাকিব লাগে লগত প্ৰত্যেকজন নাগৰিকে ঠেলাৱালাই হওক ৰিক্সাৱালাই হওক ৰাইট যিকোনো পেশাগত বা পেশাদাৰী ব্যক্তিয়ে হওক নাইবা অফিচাৰ্স ডক্টৰস ইঞ্জিনিয়াৰ্স টিচাৰ্স এভৰিওয়ান তো প্ৰত্যেকজন মানুহে কি কৰিব লাগে তেওঁলোকে সদায় যাতে মৰ্যাদাপূৰ্ণভাৱে জীৱন যাপন কৰিব পাৰে লাগে বা পাৰে এই ক্ষেত্ৰত আমাৰ ভাৰতীয় সংবিধানে কিছুমান অধিকাৰ দি থোৱা আছে আৰু এই অধিকাৰসমূহকে আমি কি কওঁ যে মানৱ অধিকাৰ বুলি কওঁ মনত ৰাখিবা ঠিক আছে মই আশা কৰিছো তোমালোকে বুজিবৰ কাৰণে ইমান গণ্ডগোল হোৱা নাই বুজি পাইছা সো মানৱ অধিকাৰ বুলি ক'লে আমি সহজ কথাত এটোৱে কম বিশ্বত থকা প্ৰত্যেকজন নাগৰিকৰে ব্যক্তিত্ব বিকাশ আৰু মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ কাৰণে কিছুমান অধিকাৰ প্ৰয়োজন হয় আৰু এই অধিকাৰসমূহ তেওঁলোকে য'ত সাব্যস্ত কৰিব পাৰে তাকে কোৱা হৈছে মানৱ অধিকাৰ সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল গতিকে আজি এই অংশটো ইমানতে সামৰিছো পৰৱৰ্তী আন এটি অংশৰ দ্বাৰা ৰৈ যোৱা প্ৰশ্নসমূহৰ উত্তৰসমূহ দিবৰ কাৰণে মই যত্ন কৰিম আজিলৈ ইমানতে এৰিছো ধন্যবাদ